দেউতাৰ পাচলি সৰু বাগিচাখনৰ পৰা উভতি আহি মই সেই সৰু ওলকবিটোনো কি ধৰণে উৎপত্তি হ'ল তাৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। ওলকবিটো আমি কাল ৰবি বুলি জনাজাত, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা আমি বেলেগ বেলেগ পৰ্যায়ত কাল ৰবি KOHLRABI কাল ৰবি বুলি জনা যায়, যিটো আমাৰ এটা যিটো শব্দ মানে দুটা শব্দ যোগ হৈ পেলাই হৈছে। আৰু কাল বুলি কোৱা হয় যিটো কেবেজ ফেমিলিটো বুজায়, আৰু ৰবি মানে এনে এটা মানে পাচলি বুজায় যিটো কেঁচাইও খাব পাৰি আৰু মানে চাটনি কৰিও খাব পাৰি আৰু সিজাইও খাব পাৰি। আৰু যিটো আমি জানোৱেই যে ওলকবিটো কেঁচাতেও সৰু মানে কোমল অৱস্থাত খালে মিঠা হয়, তাৰ পাছতে টান হৈ গ'লে সি মানে তিতালৈ পৰ্যায় পায়গৈ, সেই কথাটো আছে। তাৰ পাছতে এইটো ক'ত হৈছিলে প্ৰথম ইউৰোপ মহাদেশৰ উত্তৰ ইউৰোপত হৈছিলে, আৰু উত্তৰ ইউৰোপৰ পাছতেই বিশেষকৈ আয়াৰলেণ্ড দেশখনত হৈছিলে, য'ত নেকি 1554 চনত এজন ইউৰোপৰ বটানিষ্টে প্ৰথম উদ্ভাৱন বুলি কোৱা মানে সেই ধৰণে দেখাইছিলে, তেওঁ উদ্ভাৱনেই কৰিছিলে। আৰু তেওঁ মানে ভালকৈ ডেছক্ৰিপশ্যন কৰিছে যে ওলকবিটো কি ধৰণে প্ৰডাকশ্যন হয়। তাৰ পাছতেই মানে কি হয় 1734 চন মানত মানে আয়াৰলেণ্ডত প্ৰডাকশ্যন হয়, লাৰ্জ স্কেলত প্ৰডাকশ্যন হয়। আৰু তাৰ পাছতেই 1806 চনত আৰু 1834 চনত 6 চনত USAত আৰু 34 চনত তেনেধৰণে ইংলেণ্ডত প্ৰডাকশ্যন হয় লাৰ্জ স্কেলত, য'ত নেকি তেতিয়াৰ পৰাই 1834-37 চনৰ ভিতৰতে ভাৰতবৰ্ষলৈ উপনিৱেশিক ব্যৱস্থাৰ মাধ্যমত ইয়াৰ বীজবিলাক আহে, আৰু সেই ধৰণে ভাৰতবৰ্ষতো ওলকবি প্ৰডাকশ্যন হ'বলৈ ধৰে। আৰু তাৰ পৰা আমি জানোৱেই যে এটা বহুত নিউট্ৰিচিয়াছ ফুড হয় ওলকবি, আৰু ইয়াত C ভিটামিন থাকে, আৰু লগতে বহুখিনি মানে নিউট্ৰিচিয়াছ ইয়াতে আমাৰ উপাদান পোৱা যায়।